তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে 2025 চনত কেনেকৈ আপোনালোকে নেক্সট অফ কিন চাৰ্টিফিকেটখন কেনেকৈ আপোনালোকে বনাব অনলাইন মাধ্যমেৰে। তো নিকট আত্মীয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন কেনেকৈ কৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নেক্সট অফ কিন চাৰ্টিফিকেটখন বনাই ল'ব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে সেৱা সেতু পৰ্টেলত আহিব লাগিব, সেৱা সেতু ৱেবছাইটত আহিব লাগিব। ইয়াতেহে আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো সেৱা সেতু ৱেবছাইটত অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে সেৱা সেতু পৰ্টেল যিটো আছে এইটো চেঞ্জ কৰা হৈছে। আগতো বেলেগ আছিল, বৰ্তমানটো চেঞ্জ কৰা হৈছে। তো চাওক ইয়াতে লিখা আছে ৱেলকাম টু সেৱা সেতু। এতিয়া আপোনাক তলত এটা লুকিং ফৰ এ পাৰ্টিকুলাৰ চাৰ্ভিচ চাৰ্চ হিয়াৰ বুলি এটা অপশ্যন দি আছে, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত জাষ্ট আপোনালোকে নেক্সট নেক্সট অফ বুলি লিখিলে আপোনালোকে ইয়াতে আহি যাব। চাওক ইয়াতে আপোনালোকে আহি গৈছে ইছুৱেঞ্চ অফ নেক্সট অফ কিন চাৰ্টিফিকেট। তো এইটো আপুনি চিলেক্ট কৰি লৈ ল'ব। তো এইটো চিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনাৰ সকলো ডিটেইলছ আপুনি ইয়াতে পাই যাব। ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব। এতিয়া যিটো আপোনাৰ গাইডলাইনটো আপুনি ইয়াতে দিয়া হৈছে। তো এতিয়া চাইডত চাওক, আপোনালোকে এপ্লাই বুলি এটা অপশ্যন দিয়া আছে। তো আপোনালোকে এই এপ্লাই বটনত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে এপ্লাই বটনত ক্লিক কৰি দিব। এপ্লাই বটনত ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াতে আপোনাক একো কৰিব নালাগে, জাষ্ট আপোনালোকে ইয়াতে লগইন বুলি এটা অপশ্যন দিয়া আছে। তো লগইনত আপোনালোকে ক্লিক কৰি দিব। তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰি আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে কিন্তু আপোনাক একাউণ্ট বনাব লাগিব, তেতিয়াহে কিন্তু ইয়াতে লগইন হ'ব পাৰিব। তো মেৰি পেহচানৰ যিটো একাউণ্ট, সেই একাউণ্টটো থকাসকলেহে এই চাৰ্টিফিকেটবোৰ বনাব পাৰিব। তো আপোনালোকে যদি এই মেৰি পেহচানৰ যদি আপোনালোকে একাউণ্ট বনোৱা নাই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, প্ৰথমতে আপোনালোকে একাউণ্ট বনাব লাগিব। যদি আপোনালোকে নতুন হয়, তলত আপোনাৰ একবাৰ তলত চাব পাৰিছে নিউ ইউজাৰ চাইন আপ ফৰ মেৰি পেহচান। ইয়াতে ক্লিক কৰি আপোনালোকে চাইন আপ হৈ আপোনালোকে একাউণ্টটো বনাই ল'ব। তো একাউণ্টটো বনোৱাৰ পিছত এতিয়া আপোনালোকে চাওক, ইয়াতে তিনিটা অপশ্যন পাব। এটা হ'ল আপোনাৰ ইউজাৰ নেম, এটা হ'ল মোবাইল নম্বৰ, আৰু এটা হ'ল আধাৰ বা পেন কাৰ্ড দি আপোনালোকে লগইন হ'ব পাৰিব। তো ইয়াতে মই মোবাইলটো চিলেক্ট কৰি চাওক, ইয়াতে আপোনালোকে মোবাইলটো চিলেক্ট কৰি ইয়াতে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে দি দিব। দিয়াৰ পিছত পাছৱাৰ্ডটো দিব। দিয়াৰ পিছত আপোনালোকে এটা বক্স দিয়া আছে, এই বক্সত টিক মাৰ্ক লগাব। লগাৰ পিছত আপোনালোকে চাইনিঙত ক্লিক কৰি দিব। তো মই এইটো ফিল কৰি আপোনাক চাইনিং হৈ নেক্সট ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। তো চাইনিং বাটনত ক্লিক কৰাৰ লগালগ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। চাওক ইয়াতে লিখা আছে ইছুৱেঞ্চ অফ নেক্সট অফ কিন চাৰ্টিফিকেট, নিকট আত্মীয়ৰ প্ৰমাণপত্ৰৰ বাবে আবেদন। তো ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব। তো আপোনাৰ যেতিয়া আবেদন কৰিব, তো আবেদন কৰাৰ পিছত কিমান দিন পিছত পাব ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে কোৱা হৈছে দ্য চাৰ্টিফিকেট উইল বি ডেলিভাৰ্ড উইদিন 15 days। তো ইয়াতে 15 দিনৰ ভিতৰত কিন্তু আপোনালোকে এই চাৰ্টিফিকেটটো পাই যাব অনলাইন মাধ্যমেৰে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব আৰু কিমান টকা আপোনাক দিব লাগিব ইয়াতে আপোনাক দিয়া হৈছে। তো আপোনালোকে ভালকৈ চাই ল'ব। তো তাৰপিছত চাওক, আপোনালোকে স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, আপোনালোকে প্ৰথমতে চাওক, আপোনালোকে এপ্লিকেণ্ট ডিটেইলছটো আপুনি ইয়াতে দিব লাগিব। তো প্ৰথমতে এপ্লিকেণ্ট নেম, আবেদনকাৰীৰ নামটো দিব। ইয়াৰ পিছত আবেদনকাৰীৰ জেণ্ডাৰ যিটো আছে সেইটো চিলেক্ট কৰি লৈ ল'ব। আৰু আপুনি ইয়াতে মোবাইল নম্বৰটো ইয়াতে অট'মেটিক আহি যাব, আপোনাক ইয়াতে দিব নালাগে। তো তাৰপিছত চাওক, আপোনালোকে ইয়াতে আপোনাৰ ইমেইল আইডি যিটো আছে এইটো অপশ্যনেল হয়, এইটো আপোনালোকে নিদিলেও হৈ যাব। তাৰপিছত দিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ জন্ম তাৰিখটো দিব। তাৰপিছত বয়সটো ইয়াতে অট'মেটিক আহি যাব। ইয়াৰ পিছত আপোনালোকে আপোনাৰ পেন কাৰ্ড নম্বৰটো দিব লাগিব, পেন কাৰ্ড নম্বৰটো ইয়াতে দি দিব। তাৰপিছত চাওক, আপোনালোকে ফাদাৰ্ছ নেমটো দিব লাগিব, তাৰপিছত মাদাৰ্ছ নেমটো দিব লাগিব। ইয়াত স্বামী বা পত্নীৰ নামটো যদি দিব বিচাৰে দি দিব, আৰু যদি নিদিয়ে একো প্ৰব্লেম নাই। তাৰপিছত চাওক, আপোনালোকে পাৰ্মানেণ্ট এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব। তো পাৰ্মানেণ্ট এড্ৰেছ চাওক, আপোনালোকে ষ্টেটটো আপুনি ইয়াতে দিয়ে থাকিব। তাৰপিছত আপোনাক দিব লাগিব নিজৰ ডিষ্ট্ৰিক্টখন দিব লাগিব, ডিষ্ট্ৰিক্টখন ইয়াতে চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত চাব ডিভিশ্যনটো ইয়াতে দি দিব। তাৰপিছত চাওক, আপোনালোকে চাব ডিভিশ্যনটো দিয়াৰ পিছত আপোনালোকে ৰেভিনিউ বা চাৰ্কেলটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত মৌজাটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনাৰ গাঁৱৰ নামটো আপুনি ইয়াতে দি দিব। তাৰপিছত চাওক, আপোনালোকে পোষ্ট অফিচ, তো আপোনাৰ পোষ্ট অফিচৰ নামটো আপুনি ইয়াতে দিব লাগিব। পোষ্ট অফিচৰ নামটো ইয়াতে দি দিব। তাৰপিছত আপোনালোকে পোষ্ট অফিচৰ যিটো এৰিয়া পিন ক'ড হয়, পিন ক'ডটো আপুনি ইয়াতে দি দিব। তাৰপিছত আপোনালোকে পুলিচ ষ্টেচনটো আপুনি ইয়াতে দিব লাগিব, আপোনাৰ থানাৰ নামটো ইয়াতে দি দিব। তাৰপিছত চাওক, আপোনালোকে হাউচ নম্বৰ এইটো আপোনালোকে নিদিলেও হৈ যাব, লেণ্ডিং নম্বৰটো আপোনাক ইয়াতে নিদিলেও হৈ যাব। তাৰপিছত আপোনাক দিব লাগিব মেইন যিটো আপোনাৰ চাওক ইয়াতে যিটো মৃত্যুকৰ তথ্য। তো ইয়াতে আপোনালোকে প্ৰথমতে আপোনাৰ মৃত্যু ব্যক্তিৰ নামটো আপুনি ইয়াতে দিব লাগিব। যোনে মৃত্যু হৈছে মৃত্যু ব্যক্তিজনৰ নামটো দিব। তাৰপিছত মৃত্যুৰ জেণ্ডাৰটো আপুনি ইয়াতে দি দিব, মেল হয় নে ফিমেল হয়। তাৰপিছত আপোনালোকে মৃত্যু চাওক ডেট অফ বাৰ্থটো আপুনি ইয়াতে দিব লাগিব। তো এইটো আপোনালোকে নিদিলেও হৈ যাব, অপশ্যনেল হয়। নিদিলেও যদি দিব বিচাৰে দি দিব, নিদিলে একো প্ৰব্লেম নাই। তাৰপিছত দিব লাগিব আপোনাৰ মৃত্যুৰ তাৰিখ, কেতিয়া আপোনাৰ মৃত্যু হৈছে, মৃত্যুজন কোনটো তাৰিখত, সেই তাৰিখটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত মৃত্যুৰ কাৰণটো আপুনি ইয়াতে দিব লাগিব। তাৰপিছত ৰিজনটো আপুনি ইয়াতে দি দিব।
তাৰপিছত চাওক আপোনালোকে মৃত্যুৰ ঠাই ক'ত আপোনাৰ মৃত্যু হৈছে কোনটো ঠাইত সেই ঠাইৰ নামটো আপুনি ইয়াতে দিব লাগিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাওক আপোনালোকে এই দুটা আপোনাৰ অপশ্যনাল হয় এইটো আপোনালোকে নিদিলে হৈ যাব তাৰপিছত দিব লাগিব ইয়াতে মৃত্যুকৰ পিতৃৰ নাম তো মৃত্যুকৰ সৰি ওপৰৰ ফাদাৰ্ছ এইটোৰ ওপৰত যিটো আছে ইয়াতে আপোনালোকে 2 নম্বৰ মৃত্যুকৰ পিতৃৰ অভিভাৱকৰ নামটো দিব লাগিব তো গাৰ্জেন নেমটো আপুনি ইয়াতে দি দিব মৃত্যুজনৰ যোনে মৃত্যু হৈছে তাৰ গাৰ্জেনৰ নামটো ইয়াতে দি দিব তাৰপিছত মৃত্যু ব্যক্তিজনৰ পিতৃৰ নামটো আপুনি ইয়াতে দিব লাগিব ফাদাৰ্ছ নেমটো আপুনি ইয়াতে দি দিব তাৰপিছত মৃত্যু ব্যক্তিৰ ইয়াতে আপোনাৰ মাকৰ নামটো ইয়াতে দিব লাগিব তো মাকৰ নামটো ইয়াতে দি দিব তাৰপিছত মৃত্যু ব্যক্তিজনৰ স্বামী বা পত্নীৰ নামটো যদি দিব বিচাৰে দিব পাৰিব যদি নিদিয়ে একো প্ৰব্লেম নাই তাৰপিছত দিব লাগিব চাওক আপোনালোকে ইয়াতে কোৱা হৈছে মৃত্যুকৰ লগত আবেদনকাৰীৰ সম্পৰ্ক আপুনি যে আবেদন কৰি আছে আপোনাৰ লগত মৃত্যুজনৰ কি সম্পৰ্ক এই সম্পৰ্কটো আপুনি ইয়াতে দিব লাগিব যেতিয়া সিলেক্টত ক্লিক কৰিব হাজবেণ্ড হয় নে ৱাইফ হয় নে ফাদাৰ হয় নে মাদাৰ হয় নে ছান হয় তো কি হয় সেইটো আপুনি ইয়াতে সিলেক্ট কৰি লৈ ল'ব তাৰপিছত চাওক আপোনালোকে মৃত্যুকৰ ঠিকনা আপোনাৰ যিটো যোনে মৃত্যু হৈছে মৃত্যুজনৰ ফুল ডিটেইলছটো এড্ৰেছটো আপুনি ইয়াতে দিব লাগিব ডিষ্ট্ৰিক্টখন দিব সাব ডিভিশ্যনটো দিব ৰিভিনিউ বা চাৰ্কেলটো দিব মৌজাটো দিব গাঁও ভিলেজটো দি দিব তাৰপিছত টাউন চহৰ এইটো আপুনি ইয়াতে দি দিব তাৰপিছত আপোনালোকে পোষ্ট অফিচটো দি দিব পোষ্ট অফিচৰ পিনক'ডটো ইয়াতে দি দিব পুলিচ ষ্টেচনটো দি দিব তাৰপিছত হাউচ নম্বৰটো এইটো নিদিলে হৈ যাব অপশ্যনাল হয় এতিয়া আপোনাক দিব লাগিব ফেমিলি ডিটেইলছ তো পৰিয়ালৰ বিৱৰণটো আপুনি ইয়াতে দিব লাগিব তো কি কেনেকৈ দিব চাওক মই আপোনাক দেখাই দি আছোঁ তো চাওক এতিয়া আপোনালোকে নেম অফ কিন তো ইয়াতে আত্মীয়ৰ নামটো আপুনি ইয়াতে দিব তাৰপিছত ৰিলেশ্যন সম্পৰ্কটো কি তাৰপিছত আবেদনৰ সময়ত বয়স বা বছৰটো ইয়াতে দিব লাগিব আবেদনৰ সময়ত বয়স বা মাহটো আপুনি ইয়াতে দিব লাগিব তাৰপিছত আত্মীয়ৰ জীৱিত নে মৃত্যু সেইটো আপোনাক দিব লাগিব ইয়াতে যাৰ নাম আপোনালোকে দিব সেই মৃত্যু হৈ আছে নে ইয়াতে জীৱিত আছে সেইটো আপোনালোকে যেতিয়া সিলেক্টত ক্লিক কৰিব তো ইয়াতে আপোনালোকে দুটা অপশ্যন পাব যদি মৃত্যু হৈছে তো এক্সপায়াৰ যিটো আছে সেইটো সিলেক্ট কৰিব আৰু যদি মৃত্যু হোৱা নাই তো প্ৰথম যিটো আছে সেইটো সিলেক্ট কৰি লৈ ল'ব লোৱাৰ পিছত আপোনালোকে যদি আপোনাৰ পৰিয়ালত বহুতজন আছে তো ইয়াতে প্লাছ চিন দিয়া আছে প্লাছ চিনত ক্লিক কৰিব তো যিমান প্লাছ চিনত ক্লিক কৰিব ইয়াতে আপোনাৰ আহি যাব কিমানজন আপোনাৰ আছে সেই হিচাপে আপোনালোকে ইয়াতে ফিল কৰিব লাগিব তো ফিল কৰাৰ পিছত আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব লাগিব তো নেক্সট বাটনত ক্লিক কৰাৰ লগালগ কিন্তু আপোনাৰ যিবোৰ ডকুমেণ্টছ সেই ডকুমেণ্টছবোৰ এতিয়া আপোনাক দিব লাগিব যেতিয়া আপোনালোকে এই ফৰ্মখন ফিল কৰাৰ পিছত যেতিয়া আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব নেক্সট বাটনত ক্লিক কৰাৰ পিছত আপোনাৰ ডকুমেণ্টছবোৰ আপলোড দিব লাগিব তো মই নেক্সট পেজত যাব নোৱাৰোঁ কাৰণ মোৰ ইয়াতে অলৰেডি এপ্লাই কৰা আছে কাৰণ এটা মোবাইল নম্বৰেৰে আপোনালোকে এবাৰে আপোনালোকে আবেদন কৰিব পাৰিব এবাৰে আপোনালোকে এপ্লাই কৰিব পাৰিব তো সেইকাৰণে আপোনালোকক নেক্সট পেজটো যাব মই নোৱাৰিলোঁ নেক্সট পেজটো মই দেখাই দিব নোৱাৰিলোঁ যদিহে আপোনালোকে নোৱাৰে মোক কমেণ্ট কৰি জনাব মই ফুল ভিডিঅ' বনাই বেলেগ এটা মোবাইল নম্বৰেৰে ফুল ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে আবেদন কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো নেক্সট পেজত যাব নোৱাৰোঁ কাৰণ মোৰ ইয়াত যিটো মোবাইল নম্বৰ দিয়া হৈছে এই মোবাইল নম্বৰটো অলৰেডি ৰেজিষ্টাৰ আছে অলৰেডি এপ্লাই কৰা আছে তো সেইকাৰণে ইয়াতে নেক্সট পেজত যাব নোৱাৰিলোঁ তো আপোনালোকে একদম ইজি হয় এইটো ফৰ্ম ফিল কৰাৰ পিছত আপোনালোকে ডকুমেণ্টছবোৰ আপলোড দিয়াৰ পিছত ফাইনেল ছাবমিটত ক্লিক কৰিব তো যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব আপোনাক পে'মেণ্ট কৰিব লাগিব পে'মেণ্টটো আপোনালোকে কৰি আপোনালোকে ফাইনেল ছাবমিটত যেতিয়া ক্লিক কৰিব ক্লিক কৰাৰ লগালগ এটা আপোনাক ৰিচিপ্ট দিয়া হ'ব সেই ৰিচিপ্টখন আপোনালোকে ভালকৈ ৰাখি থৈ দিব তাতে আপোনাৰ ৰিফাৰেঞ্চ নম্বৰ দিয়া থাকিব যেতিয়া আপোনালোকে 15 দিন হৈ যাব 15 দিন হোৱাৰ পিছত আপোনালোকে সেই ৰিফাৰেঞ্চ নম্বৰেৰে আপোনালোকে চাৰ্টিফিকেটটো ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে চেক কৰি থাকিব পাৰে যে যদি আপোনাৰ কিবা ৰিজেক্ট হৈ আহে তো কিহৰ কাৰণে ৰিজেক্ট হ'ব বা কিহৰ কাৰণে ৰিজেক্ট হৈছে সেইটো আপোনালোকে চাব পাৰিব তো সেইটো আপোনালোকে ভালকৈ দি আপোনালোকে নেক্সট আপোনালোকে এপ্লাই কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এপ্লাই কৰাৰ সময়ত আপোনালোকে ভালকৈ চাই আপোনালোকে এপ্লাই কৰিব কাৰণ আপোনালোকে যদি এবাৰ কিবা ভুল কৰে তো আপোনালোকে দ্বিতীয়বাৰ আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ঘৰতে বহি থাকি আপোনাৰ হাতত থকা স্মাৰ্টফোনেৰে আপোনালোকে নেক্সট অফ কিন চাৰ্টিফিকেটখন বনাই ল'ব পাৰিব তো 2025 চনৰ নতুন নিয়মত আপোনালোকে এনেকৈ বনাব লাগিব তো CID পৰ্টেলত আহি আপোনালোকক বনাব লাগিব আৰু যদি আপোনালোকে নোৱাৰে মোক কমেণ্ট কৰি জনাব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই নেক্সট অফ কিন চাৰ্টিফিকেটখন বনাই ল'ব পাৰে ধন্যবাদ